নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম কৰিলোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ ডিছকাছ কৰিম, য'ত কোনো ফিজ দিব নালাগে, কোনো ধৰণৰ কনচাল্টেঞ্চি নোযোৱাকৈ ঘৰত থাকি আৰামছে আবেদন এপ্লাই কৰিব পাৰিব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। অথবা গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক, সেনেকুৱা ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আজি আপোনালোকৰ আহিছে ফাইনেন্স বেংক, ফাইনেন্স কোম্পানীৰ ভেকেঞ্চি আৰু ভাল কোম্পানী অৰ্গেনাইজেশ্যনৰ ভেকেঞ্চি, অফিচৰ ভেকেঞ্চি আছে। সম্পূৰ্ণ যেতিয়া ভিডিঅ'টো চাব ভালদৰে বস্তুবোৰ ক্লিয়াৰলি গম পাব, নহ'লে বুজি নাপাব। তাৰপিছত যোৱাকালি আমি ডিছকাছ কৰিছিলোঁ অল আছাম প্ৰাইভেট জব ভেকেঞ্চি, বৰপেটা, মিৰ্জা, যোৰহাট, গোলাঘাট, লখিমপুৰ ভেকেঞ্চি চলি আছে। যদি চোৱা নাই চাব পাৰে। আৰু চিকিউৰিটি গাৰ্ডৰ ভেকেঞ্চি চলি আছে, হিৰো কোম্পানী ভেকেঞ্চি, প্ৰাইভেট জব আছাম 2024, স্মল ফাইনেন্স, HDFC বেংক, ৰিলায়েন্স ডিজিটেল। তাৰপিছত বহুত ভেকেঞ্চি ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ ফাইনেন্স বেংকৰ ভেকেঞ্চি আৰু নো এক্সাম নো ফিজ, ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ হ'ব। কিছুমানৰ শ্বৰ্ট লিষ্টেড কৰি মাতিব। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে স্পাইচ মানি লিমিটেড, প্ৰমোটাৰৰ ভেকেঞ্চি মেলৰ কাৰণে, ৰঙাপাৰা আৰু বেহালীৰ ভেকেঞ্চি। লেংগুৱেজ জানিব লাগিব, অসমীয়া আৰু হিন্দী লেংগুৱেজ, আৰু অনলি লোকেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চ দিয়াব। 8 ঘণ্টা ডিউটি থাকিব, HS পাছ কৰা হ'লে হ'ল, বেছি কোৱালিফিকেশ্যন নালাগে। আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চ বা অভিজ্ঞতা 1 to 2 years এটা চেলছ বা মাৰ্কেটিঙৰ অভিজ্ঞতা লাগিব। আৰু 16,000 চেলাৰী পাব, PF ESI, তাৰপিছত ইনচেণ্টিভ গোটেইখিনি পাব। ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰ আপোনালোকৰ নিজৰ ৰিজিউমখন হোৱাটছএপত পঠাই দিব পাৰে, কোনো কনচালটেঞ্চি নহয় আৰু কোনো ধৰণৰ ফিজ দিব দৰকাৰ নাই। কোনোবাই যদি ফিজ খোজে মোক কমেণ্ট ছেকশ্যনত ডাইৰেক্ট জনাব পাৰে। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে জব অপৰচুনিটি ৰিকুৱাৰ্ড চেলছ ষ্ট'ৰ কোঅৰ্ডিনেটৰ ফৰ ফ্ৰেছ ষ্ট'ৰ। এইটো এটা আপোনালোকৰ ফুড ষ্ট'ৰ হয়। 1 to 2 years এটা অভিজ্ঞতা লাগিব। আৰু একাউণ্টেণ্টৰ কাৰণে 3 to 5 years, এইটো BCom পাছ কৰা হ'ব লাগিব একাউণ্টেণ্টৰ কাৰণে, আৰু অপৰটোৰ কাৰণে গ্ৰেজুৱেট হ'লে হ'ল। আৰু অফিচ কোঅৰ্ডিনেটৰৰ কাৰণে অভিজ্ঞতা লাগিব আৰু গ্ৰেজুৱেট হ'লে হ'ল। লোকেশ্যন গুৱাহাটী। হোৱাটছএপ নাম্বাৰ, ইমেইল ID গোটেইখিনি দিয়াই আছে। 29 জানুৱাৰী আগত খালি আবেদন বা এপ্লাই কৰি দিলে হ'ল। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি শ্ৰী শংকৰদেৱ নেট্ৰেলৰ ভেকেঞ্চি আপোনালোকৰ আহিছে। আৰু পষ্টকেইটা আপোনালোকৰ আহিছে বৰপেটা ৰোড, হোজাই আৰু মহিৰাবাৰীৰ পৰা ভেকেঞ্চি আই কেয়াৰ চেণ্টাৰ খুলিব। এইটো কাৰণে অপ্ট'মেট্ৰিক্সৰ 3টা ভেকেঞ্চি কণ্ট্ৰেক্সুৱেলৰ কাৰণে। এইটো কাৰণে বেচেলৰ অপ্ট'মেট্ৰিক কৰা হ'লে হ'ল। আৰু মিনিমাম 1 year এটা অভিজ্ঞতা লাগিব। CMLত আগতে কাম কৰা, তেতিয়া ৰেফাৰেঞ্চ দিয়াব। আপোনালোকৰ কণ্টেক্ট নম্বৰ, ইমেইল ID দিয়াই আছে। যাক শ্বৰ্ট লিষ্ট কৰা ইণ্টাৰভিউৰ কাৰণে মাতিব। 4 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰক। ভেকেঞ্চি মাৰ্কাজুল মাৰিফ, হোজাইৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে। আৰু এটা NGO হয়, স্কুল গ্ৰুপ অফ স্কুল আছে সিহঁতৰ আণ্ডাৰত অসমত বিভিন্ন ধৰণৰ জেগাত। চ' এইটো কাৰণে ভেকেঞ্চি আপোনালোকৰ আহিছে। ভাইচ প্ৰিন্সিপাল মেলৰ কাৰণে এটা ভেকেঞ্চি, পষ্ট গ্ৰেজুৱেশ্যন ইন এনি ষ্ট্ৰীম, BEd যাৰ আছে সিহঁতে আবেদন কৰিব পাৰিব। আৰু 7 বছৰ টিচিঙৰ অভিজ্ঞতা আৰু 3 বছৰ এডমিনিষ্ট্ৰেটিভ পজিশ্যনত অভিজ্ঞতা লাগিব। চেলাৰী 6 লাখৰ পৰা 8 লাখ পাৰ এনাম পাব। আৰু মাষ্টাৰ ট্ৰেইনাৰৰ কাৰণে মেল 1 এটা ভেকেঞ্চি, গ্ৰেজুৱেট ইন ইংলিছ বা ছায়েন্স, আৰু BEd হ'ব লাগিব। এক্সপিৰিয়েঞ্চ 7 বছৰ টিচিঙত, 3 বছৰৰ টিচিঙতে লাগিব ট্ৰেইনিং হিচাপে কাম কৰা। আৰু এইটো কাৰণে আপোনালোকৰ 6 লাখৰ পৰা 8 লাখ এটা পাব পাৰে নাম। ইনস্পেক্টৰ স্কুল মেলৰ কাৰণে এটা ভেকেঞ্চি। এইটো কাৰণে পষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ইন এনি ষ্ট্ৰীম, 5 বছৰ টিচিং, 2 বছৰ এডমিনিষ্ট্ৰেটিভত অভিজ্ঞতা হ'লে আবেদন কৰিব পাৰিব। 4 লাখ to 5 লাখ পাব। আৰু স্কুল কোঅৰ্ডিনেটৰ মেলৰ কাৰণে এটা ভেকেঞ্চি, গ্ৰেজুৱেট আৰু অভিজ্ঞতাখিনি লাগিব, চাই ল'ব পাৰে। চফ্ট স্কিল ট্ৰেইনাৰ মেল ফিমেলৰ কাৰণে আছে 2টা ভেকেঞ্চি। পষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ইংলিছ, ডিপ্ল'মা বা চাৰ্টিফিকেট হ'ব লাগিব চফ্ট স্কিল ট্ৰেইনিঙত, সেইখিনি চাই ল'ব পাৰে। আৰু ষ্টুডেণ্ট কাউন্সিলৰৰ কাৰণে 4টা ভেকেঞ্চি, পষ্ট গ্ৰেজুৱেশ্যন ইন চাইল্ড চাইক'লজি, MSW বা MBA ইন চাইক'লজি কৰা হ'লে হ'ল, 2 বছৰ অভিজ্ঞতা লাগিব। চ' যিমানবোৰ ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে, লাষ্ট ডেট হ'ল 4 ফেব্ৰুৱাৰী, তাৰ আগত আবেদন কৰক। ইমেইল ID দি আছে, কণ্টেক্ট নম্বৰ দি আছে। ৰাতিপুৱা 10টাৰ পৰা গধূলি 6টালৈ ফোন কৰিব পাৰে। আপোনালোকৰ কিবা যদি ডাউট বা সুধিবলগীয়া আছে, গোটেইখিনি ডাউটখিনি ক্লিয়াৰ কৰা হ'ব। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি এপ্লিকেশ্যন উইথ টেষ্টিমনিয়েল আৰ ইনভাইট কৰা হৈছে। হাৰি গায়ত্ৰী দাস কলেজৰ পৰা ভেকেঞ্চি। চ' এইটো চাই ল'ব পাৰে। আৰু আপোনালোকৰ 7 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। আৰু যোনটো ইণ্টাৰেষ্ট হয় আপুনি এপ্লাই কৰিব পাৰে। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে চেল এক্সিকিউটিভৰ ভেকেঞ্চি উইথ নলেজ ইন প্লাষ্টিক আৰু তিৰপাল, এইবোৰ ব্ৰেণ্ডৰ কাৰণে ভেকেঞ্চি। গ্ৰেজুৱেট কৰা হ'লে হ'ল, আৰু বা 12 পাছ লৈ ল'ব পাৰে। এবাৰ ফোন কৰি লওক, ফোন কৰিলে গোটেই বস্তুখিনি ক্লিয়াৰ এনেও হৈ যায়। কণ্টেক্ট নম্বৰ দিয়া আছে, ইমেইল ID দি আছে। 28 জানুৱাৰীৰ ভিতৰত আবেদন কৰক।
তাৰপিছত যদি আপোনাক ইণ্টাৰভিউ কাৰণে মাতে আপুনি যাব পাৰিব ভেকেঞ্চি IDFC বেংকৰ ভেকেঞ্চি এক্সপিৰিয়েঞ্চ কালেকশ্যন আৰু ৰিকভাৰী মেনেজাৰ ভেকেঞ্চি ফৰ CV পৰ্টফলিঅ' ফৰ গুৱাহাটী আছাম আৰু এইটোৰ কাৰণে 3 বছৰ অটো CV CE বা কালেকশ্যন বা ৰিকভাৰীত অভিজ্ঞতা লাগিব লোকেশ্যন হ'ল জব লোকেশ্যন গুৱাহাটী আছাম আৰু গ্ৰেজুৱেট বা এভভ এপ্লাই কৰিব পাৰে গ্ৰেডটো হ'ল এছিষ্টেণ্ট মেনেজাৰ বা ডিপুটি মেনেজাৰৰ চ' এইটো চাকৰিৰ কাৰণে আপোনালোকৰ গোটেই বস্তুখিনি বুজাই দিলোঁ গ্ৰেজুৱেট 3 বছৰ অভিজ্ঞতা লাগিব এটা ফিল্ডত কাম কৰা চ' যোনবোৰ ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে সিহঁতৰ নিজৰ CV CTC নটিছ পিৰিয়ড কাৰেণ্ট ৱৰ্কিং লোকেশ্যন এইবোৰ লিখি দি পঠাই দিলে হ'ল ইমেইল ID দিয়া আছে 29 জানুৱাৰীৰ ভিতৰত ভেকেঞ্চি NK ইঞ্জিনিয়াৰিং ৱৰ্ক গুৱাহাটীৰ ভেকেঞ্চি ছফ্টকিপাৰ দুটা ভেকেঞ্চি HS পাছ বা এভভ এপ্লাই কৰিব পাৰে আৰু অভিজ্ঞতা লাগিব 2 বছৰ বা 3 বছৰ এক্সপিৰিয়েঞ্চ কনষ্ট্ৰাকশ্যন সাইট অটো ৱৰ্কশ্বপ নলেজ অফ MS Excel 2007-2010 এইখিনি চাই ল'ব পাৰে প্ৰজেক্ট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল বা ইনষ্ট্ৰুমেণ্টেশ্যনৰ দুটা ভেকেঞ্চি গুৱাহাটী অফিচৰ কাৰণে BE বা BTech ইন ইলেক্ট্ৰিকেল বা ইনষ্ট্ৰুমেণ্টেশ্যন আৰু 2 to 3 years in planning project planning with excellent project management and supervision skill একাউণ্টেণ্টৰ দুটা ভেকেঞ্চি আপোনালোকৰ আহিছে BCom MCom স্পেচিয়েলাইজড ইন একাউণ্টিং আৰু 2 to 3 years অভিজ্ঞতা লাগিব প্ৰেফাৰেঞ্চ দিব যদি ৰেপুটেড কনচাল্টেণ্ট কোম্পানীৰ আগতে কাম কৰাৰ অভিজ্ঞতা আছে HR এক্সিকিউটিভৰ এটা ভেকেঞ্চি PGDM বা MBA স্পেচিয়েলাইজেশ্যন ইন HR পাৰ্চনেল মেনেজমেণ্ট কৰা হ'ব লাগিব 2 to 3 years এটা লেবাৰ লগত ৰিলেটেড হ'ব লাগিব অভিজ্ঞতাখিনি আৰু সাইট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টেশ্যনৰ আছে 4টা ভেকেঞ্চি BE BTech ডিপ্ল'মা ইলেক্ট্ৰিকেল বা ইনষ্ট্ৰুমেণ্টেশ্যন কৰা হ'লে হ'ল আৰু কোনো ফিজ দিব নালাগে যেমানবোৰ যাবলৈ চেনেলৰ পৰা কটা 1 টকা দিব নালাগে 28 জানুৱাৰীৰ ভিতৰত আবেদন কৰক ইমেইল ID দুটা দিয়া আছে আৰু এপ্লাই কৰিব পাৰে এড্ৰেছো দিয়া আছে ভেকেঞ্চি OD কাৰ শ্ব'ৰুমৰ পৰা ভেকেঞ্চি গুৱাহাটী এছিষ্টেণ্ট মেনেজাৰ একাউণ্টছৰ ভেকেঞ্চি এটা আছে এইটো কাৰণে আপোনালোকৰ সাউণ্ড নলেজ হ'ব লাগিব ষ্টেটৰী কমপ্লায়েন্সেছত আৰু গুড কমিউনিকেশ্যন স্কিল আৰু প্লেজেণ্ট পাৰ্চনেলিটি এটা হ'ব লাগিব কোৱালিফিকেশ্যন বা অৰ্হতা বেচেলৰ অফ কমাৰ্চ বা BCom বা MCom কৰা হ'লে হ'ল 3 to 5 years একাউণ্টছ এক্সপিৰিয়েঞ্চ যেনেকুৱা টেলি এক্সেলত ডাটাবোৰ বনোৱা সেইবোৰ জানিব লাগিব সেইবোৰ যোনবোৰ বেছিক একাউণ্টিং নলেজ হয় সেইখিনি বুজি ল'লে এইটো চাকৰি কৰিব পাৰিব এজ লিমিট দিয়া আছে 21 to 37 years আৰু চেলাৰী ভালে পাব যিহেতু এটা বহুত ভাল লাক্সাৰী গাড়ী কোম্পানী হয় অডি বহুতে চিনিয়ে পায় আৰু কোনো ফিজ দিব নালাগে এপ্লাই কৰিব পাৰে ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটবোৰ নিজৰ ৰিজিউমখন পঠাই দিব আৰু কোনটো পোষ্টত আবেদন কৰিছে মেনশ্যন কৰি দিলে হ'ল 27 জানুৱাৰীৰ ভিতৰত ভেকেঞ্চি আস্কা ফাইনেন্সৰ ভেকেঞ্চি এইটো চাগে যোৱাকালি মই হোৱাটছএপ গ্ৰুপত দিছিলোঁ যাক যোনে হোৱাটছএপ গ্ৰুপটো বা হোৱাটছএপ পেজটো জইন হ'ব পাৰে তাতে অৰিজিনেল কপি আৰু বেলেগ বহুত ভাল আপডেট দি থকা হয় আজি যিহেতু বেছি জব নাছিলে এইটো দি দিলোঁ আৰু ভিডিঅ'তে নহ'লে হোৱাটছএপত এইবোৰ ইম্পৰ্টেণ্ট যোনবোৰ জব দি থকা হয় বা স্পেচিয়েল জববোৰ যদি জইন হোৱা নাই হ'ব পাৰে আৰু তাতে অৰিজিনেল কপিখন পাই যাব বহুতে খুজিব তাতে অৰিজিনেল কপিখন দিয়ক এইটো আস্কা ফাইনেন্সৰ অৰিজিনেল কপিখন হোৱাটছএপতে পাই যাব লিংকটো ডেছক্ৰিপশ্যনত থাকিব জইন হৈ থ'ব আৰু কামৰূপ ৰুৰেল আৰু বৰপেটাৰ কাৰণে ভেকেঞ্চি আৰু মাষ্ট বি লোকেল কেণ্ডিডেট কেন জইন ইমিডিয়েটলি জইনিং কৰিব লাগিব বাইক আৰু ড্ৰাইভিং লাইচেঞ্চ হ'ব লাগিব NBFC এক্সপিৰিয়েঞ্চ লাগিব মানে নন বেংকিং ফাইনেন্সিয়েল কৰ্পৰেশ্যন ফিক্স চেলাৰী PF ESI ইনচেণ্টিভ গোটেইখিনি পাব ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰ আপোনালোকৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব পাৰে 28 জানুৱাৰীৰ ভিতৰত সেইমতে পিছলৈ যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনাক জনোৱা হ'ব আৰু আমাৰ হোৱাটছএপ গ্ৰুপবোৰ জইন হৈ থ'ব বেলেগ ভাল আপডেটবোৰ পাই থাকিব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টা চাই ভাল লাগে ভিডিঅ'টা লাইক কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো যদি শ্বেয়াৰ কৰা নাই যোনে চাকৰি বিচাৰি আছে প্ৰাইভেট জব সিহঁতৰ লগত শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ অলপমান সুবিধা হৈ যায় হেল্প হৈ যায় অলপমান এইটো হেল্পটো কৰি দিব আজিলৈ মানে আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন হয় হ'ব পাৰে তাতে স্পেচিয়েল আপডেট আৰু ভাল আপডেট যোনবোৰ ভিডিঅ'ত নাথাকে পাই থাকিব আজিলৈ ইমানেই